Hello students, আজি মই তোমালোকৰ লগত ক্লাস 9 ইংলিশ টেক্সটবুক বিহাইভ খনত থকা ফাৰ্ষ্ট চেপ্টাৰ দ্য ফান দে হেড টু আলোচনা কৰিবলৈ লৈছো সো ষ্টুডেন্টস তোমালোকে দ্য ফান দে হেড যেটো চেপ্টাৰটোৰ নাম হয় এই নামটো কি বুজাইছে এছএমএছত সেইটো জানি ল'ব লাগিব সো দ্য ফান দে হেড মানে হৈছে তেওঁলোকে পোৱা মজাখিনি বা তেওঁলোকে পোৱা আনন্দখিনি এতিয়া তোমালোকে দ্য ফান দে হেড চেপ্টাৰটো পঢ়াৰ আগতে জানিব লাগিব যে এই চেপ্টাৰটোনো কোনে লিখি উলিয়াইছিলে বা এই চেপ্টাৰটোৰ অথৰজন বা ৰাইটাৰজনৰ নামটো কি হয় সো দ্য অথৰ অফ দ্য চেপ্টাৰ দ্য ফান দে হেড ইজ Isaac Asimov. Okay, so Isaac Asimov the Fun They Had chapter 2 লিখিছিলে so Isaac Asimov কোন আছিল জানানে যে Isaac Asimov was an American writer and professor who was best known for his works of science fiction অৰ্থাৎ Isaac Asimove science fictionৰ ওপৰত তেওঁ যিখিনি ৰচনা কৰিছিলে তাৰ কাৰণে তেওঁ জনাজাত আছিল আৰু যেটো ফিকশন বুলি কোৱা হৈছে সেই ফিকশনটোৱে কি বুজায় জানানে ফিকশন মানে হৈছে যে ডেভেলপমেন্ট যি হ'ব ভৱিষ্যতে বুজি পাইছা এতিয়া নহয় এতিয়াৰ পৰা তোমালোকে ধৰিলা 20 বছৰ 50 বছৰ বা 100 বছৰ পিছত আমাৰ পৃথিৱীখনত যি ডেভেলপমেন্ট হ'ব যি বিকাশ হ'ব সেইখিনি ইমাজিন কৰা বুজি পাইছা সেইখিনি আমি কল্পনা কৰা আমি শিওৰলি কৈ দিব নোৱাৰো কাৰণ আমি ভৱিষ্যতত কি হ'ব আমি এতিয়া নাজানো হয় না সো আমি শিওৰলি ক'ব নোৱাৰো যে 100 বছৰৰ পিছত পৃথিৱীখনত এনেকুৱা ধৰণৰ সিস্টেম আহিব কিন্তু আমি ইমাজিন কৰিব পাৰো যে এতিয়া আমাৰ যেটো সিস্টেম চলি আছে আমাৰ পৃথিৱীখন এতিয়া যেনেকৈ চলি আছে তাতকে কিন্তু বহু গুণে ভৱিষ্যতে পৃথিৱীখন ডেভেলপ হ'ব বুজি পাইছা সো সেইটো ইমাজিন কৰাটোকে ফিকশন বুলি কোৱা হয় ওকে সো বুজি পালা তোমালোকে এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোত পঢ়িবলৈ পাবা যে তোমালোকে বৰ্তমান যেটো এডুকেশন সিস্টেমত পঢ়া শুনা কৰি আছা এই এডুকেশন সিস্টেমটো ভৱিষ্যতে অৰ্থাৎ 100+ ইয়াৰ্স বা 100 বছৰৰ পিছত কি খলনি হ'ব বুজি পাইছা আৰু যেটো চেঞ্জেস বা যেটো খলনি তোমালোকে অলৰেডি দেখিছা অৰ্থাৎ তোমালোকে চোৱা যে তোমালোকে ক্লাস 1 বা 2 ত থাকোতে তোমালোকে স্কুল গৈছিলা টিউশন কৰিছিলা সেই সময়ত তোমালোকে কোনো অনলাইন মাধ্যমৰ জৰিয়তে পঢ়া শুনা কৰা নাছিলা কিন্তু এটা তোমালোকে ক্লাস 9 পালাহি এটা তোমালোকে ইউটিউবতো পঢ়িব পাৰা আৰু আমাৰ জ্ঞান পাণ্ডা এপতো পঢ়িব পাৰিছা হয় নহয় সো দেখিছা যে সৰুৰ পৰা তোমালোকে এতিয়ালৈকে যিমান ডাঙৰ হৈছা বহুত চেঞ্জেস আহিছে সো আমাৰ এতিয়া যেটো বৰ্তমান এডুকেশন সিস্টেম চলি আছে এই সিস্টেমটো ভৱিষ্যতে 100+ ইয়াৰ্সৰ পিছত বহুতখিনি খলনি হ'ব আৰু কি চেঞ্জেস বা কি খলনি হ'ব সেইখিনি আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম ঠিক আছে সো তেনেহলে আজি আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰো আহা ষ্টুডেন্টস এতিয়া আমি দ্য ফান দে হেড চেপ্টাৰ 2 বিফৰ ইউ ৰিডত কি কোৱা হৈছে সেইখিনি চাই লওঁ হা কাৰণ তোমালোকে জানাই যে আমি এটা চেপ্টাৰ পঢ়াৰ আগতে তাৰ বিফৰ ইউ ৰিডত কি কথা কোৱা হৈছে সেইখিনি চাই লোৱাটো ভাল হয় সো এটা ইয়াত চোৱা বিফৰ ইউ ৰিড বুলি লিখা আছে ইয়াত আমাক কৈছে যে দা ষ্টৰী উই শ্যাল ৰিড ইজ set in the future when books and schools as we now know them will perhaps not exist এতিয়া আমাক এই সেন্টেন্সটো কৈছে যে আমি এই যেটো ষ্টৰী পঢ়িম এই ষ্টৰীটো ফিউচাৰত অৰ্থাৎ ভৱিষ্যতে মানে তাকো এতিয়া আমি যি সময়ত বাস কৰি আছো ইয়াতকে 100+ ইয়াৰ্স মানে 100 বছৰতকৈ অধিক সময়ৰ পিছত এই কাহিনীটো সেট কৰা হৈছে বুজি পাইছা আমি মানে ভৱিষ্যতে আমাৰ যি এডুকেশন সিস্টেম হয় মানে আমাৰ যি নেক্সট জেনাৰেশন আহিব বুজি পাইছা তেওঁলোকে কেনেকুৱা ধৰণে পঢ়া শুনা কৰিব সেই বিষয় ইয়াত লিখা হৈছে ঠিক আছে আৰু লগতে কৈছে যে যেতিয়া আমি বৰ্তমান পঢ়ি থকা যিবিলাক বুকস আছে আমি যিবিলাক প্ৰিন্টেড বুকস পঢ়ি আছো তোমালোকৰ ইংলিছৰ যি দুখন বুকস আছে বিহাইভ আৰু মোমেন্টস এই যিবিলাক প্ৰিন্টেড বুকস হয় এই বুকস আৰু লগতে যি তোমাৰ স্কুল সিস্টেম হয় মানে স্কুলৰ এটা বিল্ডিং থাকিব স্কুলত গৈ আমি যেনেকৈ এতিয়া তোমালোকে ছাত্ৰ ছাত্ৰী সকলে ক্লাছমেটছৰ লগত একেলগে বহি পেলাই পঢ়া শুনা কৰি আছা হিউম্যান টিচাৰ তোমালোকক পঢ়ুৱাইছে সো সেই সিস্টেমটো নাথাকিব হয় না কাৰণ তোমালোকে এতিয়া তোমালোকৰ কিতাপ পত্ৰ লৈ পেলাই স্কুললৈ যোৱা তোমালোকক টিচাৰে সেই কিতাপ লৈ পেলাই তোমালোকক পঢ়ুৱাই তোমালোকে প্ৰিন্টেড বুকস পঢ়িছা কিন্তু কি কৈছে যে ফিউচাৰত সেই সিস্টেমটো হয়তো সম্ভৱত কাৰণ ভৱিষ্যতে কি হ'ব আমি এতিয়া কৈ দিব নোৱাৰো আমাক কৈছে পসিবিলিটি আছে যে হয়তো সেই সময়ছোৱাত এই প্ৰিন্টেড বুকস আৰু স্কুল সিস্টেমটো নাথাকিব ঠিক আছে সেইকাৰণে কৈছে যে perhaps ৰ মিনিংটো চোৱা perhaps মানে হৈছে
পসিবলি মেবি সম্ভৱতঃ হয়তো ভৱিষ্যতত হ'ব যেহেতু সো সম্ভৱতঃ হেতু এক্সিষ্ট নকৰিব নট এক্সিষ্ট কৈছে এক্সিষ্ট মানে হৈছে যে টু বি ৰিয়েল অৰ প্ৰেজেন্ট বৰ্তি থকা বা অস্তিত্ব থকা ইয়া নট এক্সিষ্ট মানে বৰ্তি হয়তো নাথাকিব ওকে তাৰপিছত কৈছে চোৱা হাউ উইল চিলড্ৰেন ষ্টাডি দেন তেনেহলে ল'ৰা ছোৱালীবিলাকে কেনেকৈ পঢ়া শুনা কৰিব যদি বুকছ এণ্ড স্কুলছে নাথাকে সেই সময়ছোৱাত কি ধৰণৰ চিষ্টেম আহিব যাৰ জৰিয়তে ল'ৰা ছোৱালীখিনিয়ে পঢ়া শুনা কৰিব বুজি পাইছে আমাৰ নেক্সট জেনেৰেশ্যনে তাৰপিছতে আমাক তলত কৈছে চোৱা দ্য ডায়েগ্ৰাম বিলো মে গিভ ইউ সাম আইডিয়াজ অৰ্থাৎ আমাক কৈছে যে তলত কেইটামান ডায়েগ্ৰাম দিয়া হৈছে মানে 4টা চিত্ৰ দিয়া হৈছে এই 4টা চিত্ৰয়ে ভৱিষ্যতে স্কুল যেটো সিস্টেম হয় মানে আমাৰ যেটো এডুকেশ্যন সিস্টেম হ'ব সেই সিস্টেমটো কেনেকুৱা হ'ব সেই বিষয়ে তোমাক এটা আইডিয়া দিব বুজি পাইছা আৰু সেই ডায়েগ্ৰাম কেইটা চালে আমি বুজিব পাৰিম যে এতিয়াৰ পৰা 100+ ইয়াৰ্স অৰ্থাৎ 100 বছৰতকৈ অধিক সময়ৰ পাছত এডুকেশ্যন সিস্টেমটো কেনেকুৱা হ'ব ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়া শুনা কৰিব ওকে আই হোপ তোমালোকে বিফৰ ইউ ৰিড টুত কি কোৱা হৈছে বুজি পালা এতিয়া আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনেনো কেনেকৈ পঢ়া শুনা কৰিব তাৰ ওপৰত আইডিয়া পাবৰ কাৰণে আমাক যি 4টা ডায়েগ্ৰাম দিয়া হৈছে সেইকেইটা চাই লওঁ হা ওকে সো এতিয়া তোমালোকে চাই লোৱা ইয়াত কি কোৱা হৈছে যে স্কুলছ অফ দ্য ফিউচাৰ মানে ভৱিষ্যতে অৰ্থাৎ 100+ ইয়াৰ্স বা 100 বছৰৰ পিছত যি স্কুলৰ সিস্টেম হয় যেটো এডুকেশ্যন সিস্টেম হেতুনো কেনেকুৱা হ'ব সো আমাক ফাৰ্স্ট ডায়াগ্ৰামটোত কি দিয়া হৈছে চোৱা ফাৰ্স্টত কোৱা হৈছে যে লাৰ্নিং থ্ৰু কম্পিউটাৰছ মানে কম্পিউটাৰৰ জৰিয়তে পঢ়া শুনাখিনি কৰা ওকে সো এতিয়া এই যেটো সিস্টেম দেখিছা এই সিস্টেমটো 100+ ইয়াৰ্সৰ পিছত ডেভেলপটো হ'বই যেটো সিস্টেম বৰ্তমান আমি পঢ়ি আছো বুজি পাইছা মানে এই সিস্টেমটো অলৰেডি আমাৰ ওয়াৰ্ল্ডত ইমপ্লিমেন্ট হৈ গৈছে আৰু ফৰ এক্সাম্পল তোমালোকে চাব পাৰা যে তোমালোকে এই সিস্টেমটোৰ জৰিয়তে এতিয়া মোৰ ভিডিও লেকচাৰ চাই আছা কাৰণ তোমালোকে জ্ঞান পাণ্ডা এপত যি ভিডিও লেকচাৰ চাই আছা তোমালোকেতো মোক এটা ৰুমৰ ভিতৰত লগ পোৱা নাই তোমালোক মোৰ ফ্ৰণ্টত নাই মই তোমালোকক পঢ়ুৱাই আছো তেনেকুৱাটো সিস্টেম নহয় হয়নে তোমালোকে মোক অনলাইনৰ মাধ্যমেৰে দেখি আছা তোমালোকে তোমালোকৰ মোবাইলৰ স্ক্ৰিনত দেখিছা মোক বা কম্পিউটাৰ স্ক্ৰিনত বা টেবলেটৰ স্ক্ৰিনত দেখি আছা বা আমাৰ বাকি ছাৰ মেমহঁতৰ ক্লাছেছখিনি তোমালোকে কৰি আছা সো এই যেটো সিস্টেম হয় এই সিস্টেমটো দেখিছা ল'ৰাজনে কেনে কম্পিউটাৰত এনেকৈ পঢ়া শুনা কৰিছে এই সিস্টেমটো অলৰেডি আমাৰ ওয়াৰ্ল্ডত এক্সিষ্ট কৰিছে বুজি পালা সো এটোটো 100+ ইয়াৰ্সৰ পিছত আৰু বেছি ডেভেলপ হ'ব ওকে সো এতিয়া তোমালোকে চোৱা নেক্সটটো কি কোৱা হৈছে নেক্সট যিখন ইমেজ দিয়া হৈছে বা ডায়াগ্ৰাম ইয়াত কৈছে ভাৰ্চুৱেল ক্লাছৰুম ওকে ভাৰ্চুৱেল ক্লাছৰুম মানে হৈছে চোৱা যে এনেকুৱা এটা সৰ্ট অফ এনেকুৱা এটা সিস্টেম হ'ব যেটো সিস্টেমত ষ্টুডেন্টছ অনে স্কুললৈ যাব নালাগে ঘৰতে এটা ৰুমৰ ভিতৰত বহি পেলাই পঢ়িব পাৰিব আৰু এনেকুৱা এখন সৰ্ট অফ কম্পিউটাৰ স্ক্ৰিন থাকিব যিখন কম্পিউটাৰ স্ক্ৰিনত এনেকে তোমাৰ যিখিনি পঢ়া শুনা ৰিলেটেড যিখিনি মানে কথা থাকিব সেইখিনি এনেকে ডিসপ্লে হ'ব আৰু লগতে সেই কম্পিউটাৰ স্ক্ৰিনটোৰ ভিতৰৰ পৰা ভয়েসটো আহিব তুমি শুনিবলৈও পাবা আৰু লগতে তুমি তাত পঢ়িব পাৰিবা বুজি পাইছা এতিয়া তোমালোকে চোৱা এই ভাৰ্চুৱেল ক্লাছৰুম বুলি কওঁতে তোমালোকে অলৰেডি 2020 চনত আমাৰ যি কোভিড-19 হৈছিলে হয় নে নহয় যি পেণ্ডেমিক হৈছিলে লকডাউন হৈছিলে আমাৰ পৃথিৱীখনতে সো তেতিয়া তোমালোকে কি কৰিছিলা যে তোমালোকৰ স্কুল যাব পৰা নাছিলা তোমালোকৰ টিচাৰ্ছ সকলে জুম মিটিঙৰ জৰিয়তে তোমালোকৰ ষ্টুডেন্টছ সকলক পঢ়ুৱাইছিলে হয় নে তোমালোকে সেই ভাৰ্চুৱেল ক্লাছ লৈছিলা হেতু টাইমত কিন্তু আমাৰ যেটো টেকনলজি এতিয়া ইমান ৰেপিডলি গ্ৰো হৈছে হয় নে ইমান ডেভেলপ হৈছে সো সেই সময়ত কি হ'ব কোনো ধৰণৰ হিউম্যান টিচাৰ্ছে তোমালোকক পঢ়ুৱাবলৈ নাথাকে মানে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কথা মই কৈছো তোমালোক বুলি কৈছো যে ফিউচাৰ জেনেৰেশ্যনক পঢ়ুৱাবলৈ এনেকুৱা হিউম্যান টিচাৰ্ছ নাথাকে তাৰ ঠাইত কি হ'ব এনেকুৱা সৰ্ট অফ কম্পিউটাৰ এটা সিস্টেম থাকিব ওকে বুজি পালা লকডাউনৰ টাইমত হিউম্যান টিচাৰ্ছে পঢ়াইছিলে কিন্তু 100+ ইয়াৰ্সৰ পিছত সেই সিস্টেমটো নাথাকে মানে হিউম্যান টিচাৰ্ছ নাথাকে ওকে হিউম্যান টিচাৰ্ছক এই সিস্টেমটো ৰিপ্লেস কৰিব ঠিক আছে তাৰপিছতে নেক্সট যেটো আমাৰ ডায়াগ্ৰাম হয় হেতু চাও হা এটো হৈছে এটা ইন্টাৰেষ্টিং কথা যে এটো হৈছে চোৱা যে ৰবটিক টিচাৰ দেখিছা আৰু আমাৰ এই চেপ্টাৰটোত ৰবটিক টিচাৰক মেকানিক্যাল টিচাৰ বুলি কোৱা হৈছে মানে 100+ ইয়াৰ্সৰ পিছত তোমালোকে কাৰ জৰিয়তে পঢ়িবলৈ পাবা ৰবট থাকিব ৰবটে তোমালোকক লেসনস পঢ়ুৱাব বুজি পাইছা এতিয়া মই তোমালোকক পঢ়ুৱাই আছো আমাৰ ছাৰ মেমহঁতে পঢ়ুৱাই আছে বা মই তোমালোকক পঢ়ুৱাই আছো হেতু সময়ত আমি নাথাকিম আমি হিউম্যান টিচাৰ্ছ নাথাকিম বুজি পাইছা সেই সময়ত তোমালোকৰ প্ৰিটি মেম নাথাকে এনেকুৱা এটা ৰবট থাকিব যিয়ে তোমালোকক পঢ়ুৱা শুনাখিনি কৰিব যেটো দেখিবলৈ খুব ইন্টাৰেষ্টিং লাগে আৰু হেতু নেক্সট জেনেৰেশ্যনে হেতু পাব আমিতো এতিয়া পঢ়ি আছো প্ৰিন্টেড বুকছৰ জৰিয়তে আমাৰ হিউম্যান টিচাৰ্ছৰ জৰিয়তে কিন্তু নেক্সট জেনেৰেশ্যনে এনেকুৱা ধৰণৰ ভাৰ্চুৱেল ক্লাছৰুম আৰু এনেকুৱা ধৰণৰ ৰবটিক টিচাৰ পাব বুজি পাইছা ওকে আৰু চোৱা এই ৰবটিক টিচাৰ এটা তোমালোকে দেখিছা মই তোমালোকক পঢ়াই আছো তোমালোকক এক্সপ্ৰেছন শো কৰিছো কিবা এটা কথা হাঁহিছো মই কিন্তু এই ৰবটে কিন্তু কোনো ধৰণৰ মানে এক্সপ্ৰেছন শো নকৰে জাস্ট তোমালোকক পঢ়ুৱাখিনি মানে পঢ়ুৱাইহে যাব ওকে সেই কথাটো তাৰ পিছতে তোমালোকে চোৱা নেক্সট যেটো আছে ইমেজ এটোত কি কোৱা হৈছে এই ডায়াগ্ৰামটো দিয়া হৈছে যে মুভিং ই টেক্সট ওকে ই মানে হৈছে ইলেক্ট্ৰনিক টেক্সট মানে এনেকুৱা সৰ্ট অফ এটা সিস্টেম আহিব যেটো সিস্টেমত কি হয় জানানে যে এই যেটো ই টেক্সট হয় এই ই টেক্সটটো হৈছে এটা মানে ডিজিটাল ফৰমেট হয় যেটো তুমি মানে পঢ়িব পাৰিবা আৰু বস্তুখিনি ষ্টৰ কৰি ৰাখে মানে
পেপাৰত যেটো প্ৰিন্টেড হয় হেতু নহয় আমি যেতিয়া এতিয়া যিখিনি কিতাপ পঢ়ি আছো প্ৰিন্টেড বুকস তেনেকুৱা এটা সিস্টেম নহয় হে সময়ছোৱাত কি হ'ব যে এনেকে তুমি যদি কৈ দিয়া যে লেটস মুভ টু দা নেক্সট স্লাইড বা আমি যদি কিবা মানে এটা অটোমেটিক টাইম মানে লিমিট এটা থাকিব সেই টাইম লিমিটটোতে মানে তোমাৰ কি হ'ব এই টেক্সট বিলাক মুভ কৰিব বুজি পাইছা মুভ কৰিব আমাৰ প্ৰিন্টেড বুকছত যিবিলাক ওয়াৰ্ডছ থাকে হেখিনি মুভ নকৰে কিন্তু টেক্সটত মুভ কৰিব বুজি পাইছা তুমি যদি নেক্সট স্লাইডটোলৈ যোৱা তুমি নিউ পেজত নিউ ওয়াৰ্ডছ দেখিবা হে তেনেকুৱা ধৰণৰ এটা সিস্টেম মানে আহিব যত তোমাৰ কি হ'ব যে এই টেক্সটে আমাৰ যি এটা প্ৰিন্টেড বুকস সেই সিস্টেমটো ৰিপ্লেস কৰি ল'ব বুজি পাইছা ভৱিষ্যত প্ৰজন্মই এনেকে ধৰণে পঢ়া-শুনাখিনি কৰিবলৈ পাব বুজি পালা তোমালোকে নিশ্চয় এই ইমেজ কিটা চাই আমি এতিয়া দ্য ফান দে হেড ষ্টৰীটো যিখিনি মেইন কথা লিখা হৈছে সেই কথাখিনিনো কি কোৱা হৈছে চাই লওঁ হা আৰু তাৰ কাৰণে এটা আমি কি কৰিব লাগিব নেক্সট আমাৰ যি স্লাইড আছে তালে যাব লাগিব হয়নে এটা আমাক চেপ্টাৰটোৰ ফাৰ্ষ্ট লাইনটোতে কৈছে মৰ্গি ইভেন wrote about it that night in her diary এটা ইয়াত আমি বুজি পাইছো যে মৰ্গিয়ে সেই নিখা বা সেই ৰাতিলৈ তাইৰ ডায়েৰীখনত এই কথাটোৰ বিষয়ে লিখি ৰাখিছিল বা লিপিবদ্ধ কৰি ৰাখিছিল এটা প্ৰথমতে চোৱা তোমালোকে মৰ্গি বুলি কৈছে মৰ্গি কোন হয় মৰ্গি হৈছে দা ফান দে হেড চেপ্টাৰটো থকা এজনী ছোৱালী যাৰ বয়সটো হৈছে 11 বছৰ অৰ্থাৎ মৰ্গি ইজ এন 11 years old girl ঠিক আছে সো মৰ্গি কি কৰিছিলে তাই লিখিছিলে কিহৰ বিষয়ে লিখিছিলে যে about it এই কথাটোৰ বিষয়ে লিখিছিলে about it বুলি যে কৈছে কি কথানো হেতু আমি নেক্সট লাইনছত পঢ়িবলৈ পাম ইয়াত কি কৈছে যে that night মানে সেই নিখা বা সেই ৰাতিলৈ মৰ্গি লিখি ৰাখিছিলে আৰু এই কথাটোৰ বিষয়ে লিখি ৰাখিছিলে ক'ত লিখি ৰাখিছিলে in her diary মানে মৰ্গি ডায়েৰীখনত ঠিক আছে আৰু মৰ্গিৰ এখন ডায়েৰী আছে যিখন ডায়েৰীত কি কৰে যে তাই দিনটোৰ ভিতৰত যিখিনি কাম কৰিলে সেই কামখিনিৰ ভিতৰত যদি কিবা এটা ব্যতিক্ৰম কাম কৰিলে বা কিবা নতুন বস্তু এটা দেখিলে বা কিবা নতুন কথা এটা শিকিলে তাৰ পৰা যদি কিবা এটা অভিজ্ঞতা হ'ল তেনেহলে তাই নিজৰ ডায়েৰীত লিখি ৰাখে ঠিক আছে যেনেকে বৰ্তমানো আমি ডায়েৰীত লিখি ৰাখো হয় না আমি এটা কি কৰো ডায়েৰীখনত আমি আমাৰ চিয়াহী ভৰোৱা যি পেন থাকে বা বল পেন থাকে জেল পেন থাকে আমি লিখি ৰাখো কিন্তু এতিয়া আমাৰ এই ষ্টৰীটো হৈছে কি যে 100+ ইয়াৰ্স অৰ্থাৎ 100 বছৰৰ অধিক সময় এটা ষ্টৰী হয় না সো সেই সময়ত মৰ্গি আমি এটা যেনেকে চিয়াহীৰে ডায়েৰী লিখিছো তেনেকে হয়তো তাই নিলিখিব তাই কেনেকে লিখিব যে সেই সময়ত ল'ৰা-ছোৱালী যে ই-বুকস টেলিবুকস পঢ়িব তাতে মৰ্গিয়ে তাই দিনটো যিখিনি কাম কৰিলে সেইখিনি লিপিবদ্ধ কৰি ৰাখিব পাৰিব আৰু বৰ্তমান আমি কি কৰিব পাৰো যে আমাৰ এনেকুৱা কিছুমান টেবলেট আছে যিবিলাকৰ লগত পেন এটা থাকে তোমালোকে দেখিছা চাগে আৰু সেই পেনটোৰে আমি টেবলেটখনৰ স্ক্ৰিনত লিখিব পাৰো বুজি পাইছা আৰু সেই সময়ছোৱাটো আৰু বেছি টেকনলজি মানে ডেভেলপ হ'ব গ্ৰো হ'ব তেতিয়া মৰ্গি ই-বুকস টেলিবুকসতে ডায়েৰী লিখি ৰাখিব পাৰিব ঠিক আছে সো বুজি পালা সো এটা তোমালোকে চোৱা যে মৰ্গিয়ে কিহৰ বিষয়েনো ডায়েৰীখনত লিখিছিলে হেতু জানি লও ইয়াত কৈছে on the page headed 17 May 2157 she wrote today Tommy found a real book এটা ইয়াত কি কৈছে যে ডায়েৰীখনৰ যে পেজ আছে পৃষ্ঠা আছে তাৰ ওপৰত তাই লিখিছিলে মানে পৃষ্ঠাৰ ওপৰত লিখিছিলে হেডেড মানে পৃষ্ঠাৰ ওপৰত লিখা ঠিক আছে আৰু কি বুলি লিখিছিলে যে 2157 17 মে অৰ্থাৎ ইয়াৰটো হৈছে কিমান যে 2157 আৰু ইয়াৰটো দেখিয়ে তোমালোকে গম পাইছা যে এতিয়াৰ পৰা 100 বছৰতকৈ অধিক সময় হয় না আৰু ডেটটো দিছে 17th of May মানে মে মাহৰ 17 তাৰিখে আৰু তাই ডায়েৰীখনৰ পেজত কি কৰিছিলে হেডেড কৰিছিলে হেডেড মানে হৈছে কি তোমালোকে চাই লো মিনিংটো যে written on the top of the page পৃষ্ঠাৰ ওপৰত লিখা ঠিক আছে আৰু কিহৰ বিষয়ে লিখিছিলে হেতু আমি জানিব লাগিব যে today Tommy found a real book ঠিক আছে কি কৈছে যে আজি টমিয়ে এখন ৰিয়েল বুক বা প্ৰকৃত কিতাপ বা এখন প্ৰিন্টেড বুক পালে ঠিক আছে সো এতিয়া তোমালোকে চোৱা ইয়াত যে কৈছে আমাক ৰিয়েল বুক বুলি কিহৰ কথা কোৱা হৈছে জানানে ৰিয়েল বুক মানে আমি বৰ্তমান যি এখন বিহাই বুকখন পঢ়ি আছো বা তোমালোকৰ যিখন মোমেন্টস বুক হয় এইবোৰ হৈছে এখন প্ৰিন্টেড বুক ঠিক আছে মানে পেপাৰত প্ৰিন্ট কৰি পেলাই লিখা হৈছে যেটো ওয়াৰ্ডছ বিলাক পেপাৰত প্ৰিন্ট কৰা হয় হয়নে সো এনেকুৱা এখন কিতাপ মৰ্গি আৰু টমিয়ে কি কৰিছে যে 100+ ইয়াৰ্স অৰ্থাৎ 100 বছৰতকৈ অধিক সময়ৰ পিছত উদ্ধাৰ কৰিছে সো এতিয়া তোমালোকে চোৱা টমি হৈছে কোন টমি হৈছে দা ফান দে হেড চেপ্টাৰটোত থকা এজন ল'ৰা যাৰ বয়সটো হৈছে 13 বছৰ অৰ্থাৎ টমি ইজ এ 13 ইয়াৰ্স ওল্ড বয় ঠিক আছে সো এটা তোমালোকে নিজে ভাবা যে মৰ্গি আৰু টমিৰ কাৰণে যদি যিটো সময়ত বাস কৰি আছে 100 বছৰৰ পিছত সো সেই সময় চোৱা যদি এনেকুৱা এখন প্ৰিন্টেড বুক সিহঁতি উদ্ধাৰ কৰে তেনেহলে হেতু সিহঁতৰ কাৰণে এটা সাৰপ্ৰাইজিং হ'বলগীয়া কথা আচৰিত হ'বলগীয়া কথা ঠিক আছে আই হোপ তোমালোকে এই কথাখিনি বুজি পালা নেক্সট প্যাৰাগ্ৰাফটো চাও কি কৈছে যে ইট ওয়াজ এ ভেৰি ওল্ড বুক মৰ্গিয়ে যে লিখিছিলে টমিয়ে এখন কিতাপ পালে বুলি সেই যিখন ৰিয়েল বুক হয় ওকে এই যিখন মানে প্ৰকৃত কিতাপ প্ৰিন্টেড যিখন আমাৰ এই বুকখন হয় এনেকুৱা ধৰণৰ এখন বুক পাইছিলে এই কিতাপখন আছিল কি ভেৰি ওল্ড বুক এখন খুব পুৰণি কিতাপ কাৰণ পুৰণি হ'বই কিয় নহব কাৰণ 100 বছৰৰ যদি আগৰ এখন কিতাপ সিহঁতি পাইছে তেনেহলে obviously সেই কিতাপখন এখন
ওল্ড বুকে হয় বুজি পাইছা কাৰণ আমি এটা যেটো সময় বাস কৰি আছো হয় না এই সময়টোতকে যদি 100+ ইয়াৰ্ছৰ পিছত টমি আৰু মাৰ্গি যিকিটা ল'ৰা ছোৱালী ই-বুকছ টেলিবুকছত পঢ়ে সেই ল'ৰা ছোৱালী কিটাই যদি এনেকুৱাখন কিতাপ পায় যিখন কিতাপ 100 বছৰ আগতে এক্সিষ্ট কৰিছিলে সিহঁতৰ টাইমত এক্সিষ্ট নকৰে তেনেহ'লে অবভিয়াছলি সেইখন কিতাপ এখন পুৰণি কিতাপ হয় বুজি পালা সেই কাৰণে কৈছে তাবা কি কৈছে চোৱা যে Margie's grandfather once said that when he was a little boy his grandfather told him that there was a time when all stories were printed on paper এটা ইয়াত কি কৈছে এটা ইন্টাৰেষ্টিং কথা কৈছে চোৱা যে মাৰ্গিৰ ককাকে এদিন মাৰ্গিক কৈছিলে যে যেতিয়া তেওঁ অৰ্থাৎ যেতিয়া মাৰ্গিৰ ককাক তা সৰু ল'ৰা আছিলে সেই সময়ছোৱাতে কি হৈছিলে যে মাৰ্গিৰ ককাকৰো ককাক মাৰ্গিৰ ককাক নহয় মাৰ্গিৰ ককাকৰো যিজন ককাক সেই ককাকে মাৰ্গিৰ ককাকক কৈছিলে যে এনেকুৱা এটা সময় আছিলে সময়ত কি হৈছিলে যে অল ষ্টৰী যিবিলাক কাহিনী এতিয়া বৰ্তমান তোমালোকে যি খিনি কথা পঢ়ি আছা তোমালোকে এই কিতাপবোৰ পঢ়ি পেলাই এক্সাম দিছা জ্ঞান অৰ্জন কৰিছা হয় নে সো এই যিবিলাক মানে কাহিনী আছিলে বুজি পাইছা এইবিলাক সকলোখিনি কি হৈছিলে যে কাগজত প্ৰিন্ট কৰা হৈছিলে মানে পেপাৰত ছপা কৰি লিয়া হৈছিলে যেনেকৈ আমাৰ এই বিহাইভ বুকখনত এই চেপ্টাৰছ বিলাক কাগজত প্ৰিন্ট কৰি দিয়া হৈছে আমি পঢ়িছো হয় নে সো হেতুৱে যে এটা ইয়াত কি কৈছে চোৱা যে মাৰ্গিৰ যিজন গ্ৰান্ডফাদাৰ হয় মাৰ্গিৰ ককা বুজি পাইছা মাৰ্গিৰ ককাকে মাৰ্গিক এদিন কৈছিলে কি বুলি যে তেওঁ অৰ্থাৎ মাৰ্গিৰ ককাক হি কৈছে দেখিছা মাৰ্গিৰ ককাক যেতিয়া এটা লিটল বয় আছিলে সৰু ল'ৰা আছিলে তেওঁৰ যিজন গ্ৰান্ডফাদাৰ মানে মাৰ্গিৰ ককাকৰো ককাকে বুজি পাইছা মাৰ্গিৰ ককাকৰো ককাকে তেওঁ কৈছিলে told him মাৰ্গিৰ ককাকক কৈছিলে যে এনেকুৱা এটা সময় আছিলে যেতিয়া কি হৈছিলে অল ষ্টৰীজ মানে গুটে কাহিনী বিলাক পেপাৰত মানে এনেকুৱা কাগজত মই দেখাইছো তোমালোকক যে এনেকুৱা কাগজত প্ৰিন্ট কৰা হৈছিলে ছপা কৰা হৈছিলে ওকে ঠিক আছে বুজি পালা তোমালোকে এখিনলৈকে এটা তোমালোকে চোৱা যে আমি ষ্টৰীটো এখিনি পঢ়ি পেলাই গম পাইছো যে মাৰ্গিয়েটো টেলিবুকছ ই-বুকছ পঢ়িছে ৰবটিক টিচাৰ জৰিয়তে পঢ়িব হয় না যাক আমি মেকানিক্যাল টিচাৰ বুলি পাম পিছত কিন্তু মাৰ্গিৰ যিজন গ্ৰান্ডফাদাৰ হয় মাৰ্গিৰ ককাক তেওঁ আনকি প্ৰিন্টেড বুকছ পঢ়ি পোৱা নাই কিমান পুৰণি হ'ব লাগিব কিতাপখন ভাবা মাৰ্গিয়েটো পোৱা নাই মাৰ্গিৰ ককাকেও পোৱা নাই বুজি পাইছানে সো মাৰ্গিৰ ককাকেও হয়তো হেতু সময়ত ই-বুকছ টেলিবুকছে পঢ়িছিলে কিন্তু মাৰ্গিৰ ককাকে প্ৰিন্টেড বুকছ এটা সময়ত এক্সিষ্ট কৰিছিলে হেতু কেনেকৈ গম পাইছিলে মাৰ্গিৰ ককাকৰ ককাকে মাৰ্গিৰ ককাকক কৈছিলে বুজি পাইছা মানে মাৰ্গিয়েও ই-বুকছ টেলিবুকছ পঢ়িছিলে মাৰ্গিৰ ককাকেও ই-বুকছ টেলিবুকছ পঢ়িছিলে কিন্তু মাৰ্গিৰ ককাকৰ ককাকে কিন্তু এই প্ৰিন্টেড বুকছ পঢ়িছিলে ওকে যেনেকৈ এতিয়া আমি পঢ়ি আছো বুজি পাইছা একানটো 100+ ইয়াৰ্ছৰ পিছৰ কাহিনী হয় এটো দেখিছা হেতু কথা বুজি পালা কি কনফিউজন নকৰিবা তাৰ পিছতে নেক্সট তোমালোকে চোৱা ইয়াত কৈছে they turned the pages which were yellow and crinkly and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen you know এটা আমি লাইনটো প্ৰথমতে বুজি লওঁ ইয়াত কৈছে যে মাৰ্গি আৰু টমিয়ে কি কৰিলে যে যিখন কিতাপ হিঁতি পাইছে ওল্ড বুক সেই কিতাপখনৰ হিঁতি পেজেছ বিলাক লুটিয়াই চালে বুজি পাইছা পৃষ্ঠাবোৰ লুটিয়াই চালে আৰু যিবিলাক পৃষ্ঠা কি আছিলে যে হালধীয়া হৈ গৈছিলে ইয়েলো হৈছিলে হালধীয়া মানে এটোৱে বুজাইছে যে কিতাপখন পুৰণি হৈ গৈছিলে বহুত পুৰণি কিতাপ যেটো বহুত পুৰণি কিতাপ আমি যদি কেতিয়াবা বিচাৰি পাওঁ তেনেহলে কিতাপখনৰ পেজেছ চালেই গম পাম কিতাপখন মানে পুৰণি হৈছে কাৰণে ইয়েলো হৈ গৈছে হালধীয়া হৈ পৰিছে আৰু লগতে যিখন কিতাপ আছে সেই কিতাপখনৰ পেজেছ বিলাক ক্ৰিংকলি আছিলে বুজি পাইছা খুতুৰা পৰা কিছুমান আঁচ পৰি গৈছিলে বুজি পাইছা একদম প্লেইন হৈ নাছিলে মানে নতুন হৈ নাছিলে পুৰণি হৈছে যেহেতু আৰু লগতে কৈছে যে আৰু এটো ভীষণভাৱে হাঁহি উঠা আছিলে মাৰ্গি আৰু টমিৰ কাৰণে যে কিতাপখনত যিবিলাক ওয়াৰ্ডছ সিহঁতি পঢ়িছে শব্দবোৰ পঢ়িছে সেইবিলাক একে অৱস্থাতে আছিলে বুজি পাইছা এখিনি মুভ কৰা নাছিলে যেনেকৈ সিহঁতৰ ই-বুকছ টেলিবুকছত মুভ কৰে নেক্সট স্লাইড অহাৰ লগে লগে ওয়াৰ্ডছ বিলাক তেনেকুৱা নাছিলে সেই কিতাপখনত ওয়াৰ্ডছ বিলাক একে আছিলে বুজি পাইছা একে অৱস্থাতে আছিলে বুজি পালা সেই কথাটো কৈছে আৰু লগতে কৈছে that stood still আৰু ষ্টেচনাৰী আছিলে যেটো ষ্টেচনাৰী মানে যেটো একে অৱস্থাতে থকা ষ্টিল বুজাইছে দেখিছা ষ্টিল মানে কি হয় যে একে অৱস্থাতে থকা ওকে আৰু লগতে কৈছে instead of moving the way they were supposed to on a screen আৰু যেনেকৈ মানে এখন স্ক্ৰিনত বা টেলিবুকছত বুজি পাইছা কম্পিউটাৰ স্ক্ৰিনত হক বা মাৰ্গিয়েটে যে ই-বুকছ পঢ়ে তাত যেনেকৈ মানে ওয়াৰ্ডছ বিলাক এখন স্লাইডলৈ আনোতে যেতিয়া বা নেক্সট স্লাইডলৈ নিউতে যেতিয়া মুভ কৰে তেনেকৈ এই কিতাপখনত কিন্তু ওয়াৰ্ডছ বিলাক মুভ নকৰে অলৰেডি যেটো ছপা হ'ল ছপাই হ'ল বুজি পালা হেতু তেনেকৈ থাকিব ওকে সেই কথাটো কোৱা হৈছে
ওকে সো এটা তোমালোকে বুজি পালা মই তোমালোকক ভালকে বুজাই দিও যে দে টাৰ্ন দা পেজেছ সিহঁতি কি কৰিছিলে পেজেছ বিলাক লুটিয়াইছিলে টাৰ্ন মানে লুটিয়াইছিলে মাৰ্গি আৰু টমি তে মানে মাৰ্গি আৰু টমিয়ে পেজেছ মানে সেই ওল্ড বুকখনৰ পেজেছ বিলাক ওকে সো সিহঁতি চোৱা এটা ধৰি লোৱা তাহাঁতি বোলে এই কিতাপখন 100 বছৰ পিছত পাইছে মাৰ্গি আৰু টমিয়ে সো এটা কি কৰিব সিহঁতি কিতাপখন যেটো পাইছে এনেকে টাৰ্ন কৰিব বুজি পাইছা টাৰ্ন কৰিব কিন্তু টাৰ্ন কৰিছে সিহঁতি আৰু তাতো দেখিছে টাৰ্ন কৰোতে যে এই যিবিলাক পেজেছ হয় এই পেজেছ বিলাক ইয়েলো হৈ গৈছে বুজি পাইছা হালধীয়া পৰি গৈছে হালধীয়া মানে সেইটোৱে যে কিতাপখন পুৰণা মানে বহুত পুৰণি কিতাপ কেতিয়াবা যদি আমি আমাৰ মা বা দেউতা বা তোমালোকে কেতিয়াবা ককাহঁতৰ যে কিতাপ বহুত দিনৰ মূৰত পোৱা তেনেহ'লে দেখিবাচোন সেই কিতাপবিলাকৰ কি হয় পেজেছ বিলাক হালধীয়া পৰি যায় কাৰণ সেই কিতাপখন পুৰণি হৈ গৈছে সেই কাৰণে হয় বুজি পাইছা এখনৰ হোৱা নাই কাৰণ এখন নতুন হৈ আছে হয় নাই আৰু এখন এতিয়া আমি পঢ়ি আছো বৰ্তমান কেনেকৈ হ'ব এখন কিতাপ হয়তো 100 বছৰ পিছত এই ইয়েলো হৈ যাব পাৰে বুজি পাইছা ইয়েলো হৈয়ে যায় মানে পুৰণি হ'লে তাৰপিছত কি কৈছে চোৱা যে ক্ৰিংকলি বুলি কৈছে ক্ৰিংকলি ওকে ক্ৰিংকলি মিনিংটো চাই লোৱা ক্ৰিংকলি মানে হৈছে কি যে উইথ মেনি ফল্ডছ অৰ লাইনছ ৰিংকল বহুতো ভাঁজ আৰু ৰেখাৰে সৈতে খুতুৰা পৰা মানে এতিয়া চোৱা এই কিতাপখন এতিয়া একদম খুব ধুনীয়া হৈ আছে হয় না কোনো ধৰণৰ ৰিংকলছ নাই ইয়াত ওকে সো এতিয়া চোৱা তোমালোকে যদি আমি এতিয়া এখন কাগজ লৈছো ওকে এখন প্লেন কাগজ লৈছো এই কাগজখন এটা একদম খুব ধুনীয়া হৈ আছে কোনো ৰিংকলছ নাই খুতুৰা পৰা নাই যদি আমি কি কৰোঁ এই কাগজখন যদি এনেকৈ ধৰি পেলাই মুটুকা মাৰি দিওঁ বুজি পাইছা মুটুকা মাৰি দিলে কি হ'ব চাবা মই তোমালোকক দেখাম এই কাগজখন যেতিয়া মই এতিয়া মেলিলে কি হ'ব ভালকৈ চোৱা ইয়াত দেখিছা কেনেকুৱা হৈ গ'ল আগৰ নিচিনাটো হৈ থকা নাই ইয়াত বহুত আঁচ পৰি গৈছে হয় না আঁচ পৰি গৈছে খুতুৰা পৰি গৈছে ঠিক তেনেকৈ এই কিতাপখন যেতিয়া 100 বছৰ পুৰণি হৈ যাব তেতিয়া কি হ'ব এনেকুৱা ধৰণৰ হৈ যাব পেজেছবিলাক বুজি পালা সেইটোৱে মানে আমি যদি এনেকৈ ক্ৰাম্পল কৰি দিওঁ এনেকৈ কাগজ এখন যদি বলৰ নিচিনা আকৌ মেলি দিওঁ তেনেহ'লে এনেকুৱা ৰিংকলছ পৰে এনেকুৱা হ'ব 100 বছৰ পিছত কিতাপ ওকে সেইটো কথা কোৱা হৈছে আৰু লগতে কি কৈছে চোৱা যে অফুলি মানে মিনিংটো চাই লওঁ অফুলি মানে হৈছে যে ভেৰি বহুত ভীষণভাৱে কি আছিলে ফানি আছিলে কাৰণ মাৰ্গি আৰু টমিৰ কাৰণেতো ফানি কথাই আছিলে আমাৰ কাৰণে নহয় কাৰণ আমি এইবোৰ কিতাপ পঢ়ি আছোঁ এতিয়া 100 বছৰৰ পিছত যিবিলাক ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ কিতাপ এখন দেখিব সিহঁতৰ কাৰণে এইটো ফানিয়ে হ'ব যেনেকৈ মাৰ্গি আৰু টমিৰ কাৰণে হৈছে কাৰণ সেইখন সিহঁতি মানে আচৰিত পাইছে কেনেকুৱা ধৰণৰ বস্তু এটা ওকে টু ৰিড ৱৰ্ডছ আৰু যেতিয়া ৱৰ্ডছবিলাক সিহঁতি পঢ়িছে সেইবিলাক একদম ষ্টুড ষ্টিল মানে একে অৱস্থাতে আছে ওকে মানে এতিয়া আমি দ্য ফান ডে হেড ইয়াত লিখা আছে বিফৰ ইউ ৰিড লিখা আছে ইয়াত আমি যিখিনি কথা পঢ়িলোঁ আমি যদি এনেকৈ নেক্সট পেজত যাওঁ এই পেজটো পঢ়োঁ আকৌ যদি চাওঁ একেখিনি কথা ইয়াত লিখা আছে সেইখিনি মানে তাহাঁতৰ টেলিবুকছ ই বুকছত যেনেকৈ মুভ কৰে এই কথাখিনি মুভ নকৰে অলৰেডি ছপা হ'ল এনেকৈ থাকে বুজি পালা সেইটো কথা কৈছে ইনষ্টেড অফ মুভিং সেই মুভ নকৰে দেখিছা মুভিং নকৰে দ্য ৱে দে ৱেৰ ছাপ'জ টু অন এ স্ক্ৰীণ মানে স্ক্ৰীণত টেলিবুকছত ই বুকছত যেনেকৈ মুভ কৰে এনেকুৱা ধৰণৰ কিতাপত মুভ নকৰে মানে প্ৰিণ্টেড বুকছত ওকে বুজি পালা এইখিনিলৈকে এতিয়া তোমালোকক মই সেই যিখন বুক আছিলে মাৰ্গি আৰু টমিয়ে পাইছিলে অল্ড বুক সেইখন কেনেকুৱা আছিলে দেখিবলৈ সেইটো মই এবাৰ তোমালোকক দেখাই দিম আৰু লগতে মাৰ্গি আৰু টমিয়ে সেই কিতাপখন কেনেকৈ চাইছিলে সেইটোও দেখাই দিম ঠিক আছে ইমেজ চালে আমি ভালকৈ কনচেপ্টটো ক্লিয়াৰ কৰি বুজিব পাৰোঁ এতিয়া চোৱা এখন ইমেজখন দেখিছা এইজনী ধৰি লোৱা মাৰ্গি হয় আৰু এইটো ল'ৰাটো ধৰি লোৱা টমি হয় আৰু এখন সিহঁতৰ হাতত কি আছে মানে টমিৰ হাতত এখন অল্ড বুক আছে যিখন ৰিয়েল বুক হয় টমিয়ে পাইছিলে চ' দেখিছা এনেকৈ সিহঁতে মানে কিতাপখন চাইছিলে কিনো হয় মানে কেনেকৈ ধৰণৰ হয় কি কথা আছে ওকে চ' তোমাৰ এইটোৱে যে মাৰ্গি আৰু এজনীয়ে যে টমি সেইটো ভাবি নল'বা জাষ্ট বুজিবৰ কাৰণে মই তোমালোকক ইমেজ এখন দেখুৱাইছোঁ ওকে ঠিক আছে আৰু এতিয়া এই কিতাপখনো কেনেকুৱা হয় মানে 100 বছৰ পিছত যদি এই কিতাপখনো যদি উদ্ধাৰ হয় কেনেকুৱা হৈ যাব দেখিবলৈ সেইটো মই তোমালোকক দেখাই দিম এতিয়া চোৱা তোমালোকে এই ইমেজ দেখিছা তিনিখন মই ৰাখিছোঁ ইমেজ ইয়াত দেখিছা কিতাপখনৰ এইবিলাক চোৱা কেনেকুৱা হৈ গ'ল এইটো যেতিয়া এনেকৈ খুতুৰা পৰিলে দেখিছা কাগজখন তেনেকৈ এই কিতাপখনৰো পেজটো খুতুৰা পৰা এইখনো খুতুৰা পৰা নিচিনা দেখিছা কেনেকুৱা একেই হৈ গৈছে দেখিছা এনেকৈ খুতুৰা পৰা আৰু হালধীয়া হৈ গৈছে ইয়েলো হৈ যাব মানে এইটো ধৰি লোৱা মানে কিতাপখন হালধীয়া নিচিনা হৈ যাব বুজি পালা পুৰণি হৈ গ'লে সেইটোৱে ক্লিয়াৰ বুজি পালা এতিয়া আমি নেক্সটটো চাওঁ কি কৈছে নেক্সট লাইনত আমাক কৈছে and then when they turned back to the page before it had the same words on it that it had when they read it the first time okay সেই কথাটো কৈছে চোৱা যে মই অলপ আগত কৈছিলোঁ তোমালোকক যে যেতিয়া সিহঁতে সেই মানে কিতাপখনৰ পেজবিলাক সিহঁতে টাৰ্ণ কৰিছিলে হয় নাই মানে এনেকৈ টাৰ্ণ কৰি চাইছিলে আৰু টাৰ্ণ কৰি চাওঁতে যেতিয়া সিহঁতি অলৰেডি টাৰ্ণ কৰি অহা মানে আগতে পাই অহা যেতিয়া পেজ এটা সিহঁতি পুনৰ লুটিয়াই পেলাই আকৌ আগলৈ চাইছিলে মানে প্ৰিভিয়াছ পেজ এটা যেতিয়া চাইছিলে তেতিয়া সিহঁতি দেখা পাইছিলে যে সেই কিতাপখনত যিটো পেজ সিহঁতি অলৰেডি দেখি আহিছিলে সেই পেজটোতেই একেখিনি কথাই ছেম ৱৰ্ডছখিনিয়ে লিখি থোৱা আছে সেইখিনি কোনো চেঞ্জেছ হোৱা নাই বুজি পাইছা আৰু যিখিনি সিহঁতি প্ৰথমবাৰ পঢ়িছিলে সেইটোৱে কথা কৈছে চোৱা যে এণ্ড দেন আৰু যেতিয়া সিহঁতে কি কৰিছিলে ৱেন ডে মানে মাৰ্গি আৰু টমিয়ে কি কৰিছিলে যে টাৰ্ণ বেক টু দ্য পেজ বিফৰ মানে
আগতে পাই অহা বিফৰ আগতে পাই অহা যেতিয়া পেজ এটা সিহঁতি আকৌ আগলৈ গৈ পেলাই লুটিয়াই চাইছিলে বুজি পাইছা টাৰ্ন বেক কৰিছিলে তেতিয়া সিহঁতে সেম ওয়াৰ্ডছ সেই কিতাপখনৰ পেজটোত দেখা পাইছিলে অন ইট মানে পেজটোত দেখা পাইছিলে ওকে আৰু দ্যাট ইট had when they read it the first time যেটো সিহঁতি পঢ়িছিলে সেইখিনি কথাই একেখিনি কথাই পেজটো টাৰ্ন বেক কৰোতে আছিলে যেনেকৈ এই কিতাপখনত মই তোমালোকক কৈছো যে এই পেজটো যিখিনি কথা আছে এইখিনি কথা পঢ়ি গলো আমি গৈ পেলাই বলে এতিয়া গৈ এটো পেজ পঢ়িছো এতিয়া বলে আমি চাও এনেকৈ যদি ঘূৰাই চাও এই পেজটোত একেখিনি কথা থাকিব বুজি পাইছা কোনো চেঞ্জেস নহয় হেতু দেখি সিহঁতি আচৰিত হৈছিল যে কেনেকৈ তাহাঁতৰ যেনেকৈ ই-বুকস টেলিবুকছত মুভিং হয় টেক্সট সিহঁতি ইখন স্লাইডলৈ নিয়াৰ লগে লগে নিউ স্লাইডত নিউ ওয়াৰ্ডছ আহি যায় নিউ কথাখিনি আহি যায় হয় না কিন্তু তেনেকুৱা এই প্ৰিন্টেড বুকছত নহয় সিহঁতি এনেকৈ লুটিয়াই চাইছিলে চাওঁতে দেখিছে যে ও এইটো পেজতচোন পঢ়ি আছো কিন্তু আকৌ আগলৈ যদি আহো যিখিনি পঢ়ি গৈছো সেই একেখিনি কথাই চোন ওয়াৰ্ডছখিনি ইয়াত আছে চেঞ্জে হোৱা নাই সেইটো কথা কোৱা হৈছে বুজি পাইছা ঠিক আছে এখিনিলৈকে তোমালোকে নিশ্চয় বুজি পালা আই হোপ এতিয়া আমি নেক্সট কথাখিনি কি কৈছে সেইখিনি চাই লওঁ ইমেজ কিটাও বুজি পাইছা নহয় ওকে এটা নেক্সটটো চাও ইয়াত কি কৈছে চোৱা গি said Tommy what a waste এতিয়া টমি কৈছে এখনচোন একেবাৰে ওয়েস্ট হয় এখনচোন একদম অদৰকাৰী বুজি পাইছা নে গি বুলি কৈছে টমিয়ে চোৱা গি মানে কি হয় মিনিংটো চাই লোৱা গি মানে হৈছে যে এন এক্সপ্ৰেছন অফ সাৰপ্ৰাইজ আচৰিত হোৱাৰ এক প্ৰকাশ মানে টমি আচৰিত হৈছে বুজি পাইছা যে আৰু লগতে কৈছে যে হোৱাট এ ওয়েস্ট এখনচোন একদম ওয়েস্ট হয় কোনো মানে অদৰকাৰী বস্তু বুজি পাইছা কিয় কৈছে তাৰ এটা কাৰণ আছে হি তেনেকৈ কোৱা কাৰণে পটককে বস্তুটো কি অদৰকাৰী বুলি কৈ দিয়া নাই বুজি পাইছা কিয় কৈছে কাৰণ তাৰ যি হি এডুকেশ্যন সিস্টেম লাভ কৰি আছে টেলিবুকস ই-বুকস তাৰ লগত কম্পেৰিজন কৰি চালে এখন ওয়েস্ট নিচিনাই লাগিব তাৰ বুজি পালা ওকে এটা ইয়াত কৈছে when you are through with the book you just throw it away I guess এটা ইয়াত টমিয়ে কৈছে যে যেতিয়া তোমাৰ এই কিতাপখন পঢ়ি হৈ যাব এই কিতাপখন পঢ়ি তোমাৰ ফিনিশ হ'ব এই কিতাপখন তুমি কি কৰিব লাগিব যে এখন পেলাই দিব লাগিব মই ভাবো মানে বুজি পাইছা টমি কৈছে মই ভাবো এখন এবাৰ পঢ়াৰ পিছত আৰু এখনৰ কোনো কাম নাই এখন আমি পেলাই দিব লাগিব বুজি পাইছা যেনেকৈ এতিয়া তোমালোকে চাই লোৱা যে আমাৰ যি তোমালোকে এটা 9th স্ট্যান্ডার্ড পালা হয় না তোমালোকে 8th স্ট্যান্ডার্ডৰ যি কিতাপ পঢ়ি আহিছলা সেই কিতাপখিনিটো এটা তোমালোকে নপঢ়া কোনো কাম নাই হয় না সেই কিতাপখিনি কি হয় যে কিছু ষ্টুডেন্টসে কি কৰে যে যিবিলাক ষ্টুডেন্টসে কিতাপপত্ৰ কিনিব নোৱাৰে অকমান টকা পইচাৰ অভাৱ থাকে তেওঁলোকক সেই কিতাপখিনি দি দিব লাগে আৰু হেতু কাম কৰিব লাগে মানে বুজি পাইছা কাৰণ তেওঁলোকক যদি কিতাপখিনি দিও হেতি পঢ়িব পাৰিব না ভালকে হেতু কাৰণে কিছু ষ্টুডেন্টে দি থাকে যেটো ওয়েস্ট না যায় কিন্তু কিছু ষ্টুডেন্টে কি কৰে এই যে তোমাৰ পেপাৰ নিবলৈ মানুহ আহে এবিলাক যে ভঙা টিং নিবলৈ মানুহ আহে সেই মানুহবিলাকক বিকি দিয়ে বুজি পাইছা সো হেতু কি হল কিতাপখন এবাৰ পঢ়ি হৈ গল পঢ়ি হোৱাৰ পিছত আমাৰ এখন কাম নাই আমি কি কৰো দি দিও বিকি দিও হয় না নহয় সেই তেনেকুৱা কথা সো হেতু কি হয় যে ওয়েস্ট হয় বুলি কৈছে কোনে যে টমিয়ে কৈছে কাৰণ এবাৰ পঢ়ি হোৱাৰ পিছত সেই কিতাপখনৰ কাম নাই এখন পেলাই দিবলগীয়া হয় বুজি পাইছা সেইটো কথা ওকে তাৰপিছতে ইয়াত কি কৈছে চোৱা our television screen must have had a million books on it and it's good for plenty more I would not throw it away okay so এটা ইয়াত কি ক'লে টমিয়ে যে আমাৰ যে টেলিভিছন স্ক্ৰিনত আমি মিলিয়নস অফ বুকস পঢ়ো বুজি পাইছানে আমাৰ যে টেলিবুকস হয় তাত আমি মিলিয়নস অফ বুকস পঢ়িব পাৰো আৰু মিলিয়নস অফ বুকস যে আছে তাৰে যদি আমি এখন বুক পঢ়ি হৈ গল বা ধৰি লোৱা এখন নভেল তোমাৰ পঢ়ি হৈ গল পঢ়ি হৈ যোৱাৰ পিছত তুমি আকৌ নতুন এখন নভেল তাত ডাউনলোড কৰি পঢ়িব পাৰিবা হয় না তেনেকৈ টমিহঁতৰ কি হয় যে এটা সাবজেক্টৰ যদি যিখিনি কথা লিখা আছে কিনি পঢ়ি হৈ গল তাতি তাহাঁতৰ আন ইটো যিটো সাবজেক্ট আছে তাৰ সিহঁতি বুকস বিলাক ডাউনলোড কৰিব পাৰে বুজি পাইছানে সেইটো যিটো ওয়েস্ট না যায় এন্ড আৰু কি কৈছে যে মইতো এটো পেলাই নিদু মই এখন মানে বুক পঢ়ি হল বুলিয়ে মই কি মোৰ টেলিবুকটো পেলাই দিম নেকি ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকে আমাৰ এটা যিটো আমি টেবলেটতে হওক আমাৰ কম্পিউটাৰতে পঢ়ো আমি কিতাপ কিতাবা হয় না যিবিলাক ডাউনলোড কৰি পঢ়ো তোমাৰ যদি এখন নভেল পঢ়ি হৈ গল তুমি টেবলেটত পঢ়িলা নভেল এখন পঢ়িলা নভেলখন হে কল তুমি টেবলেটটো পেলাই দিবা নেকি নিদিয়া নহয় বা কম্পিউটাৰটো নি দলিয়া পেলাই দিবা নিদিয়া তুমি আকৌ সেই তোমাৰ টেবলেট বা কম্পিউটাৰত নতুন তোমাৰ নভেল এখন ডাউনলোড কৰিবা বা নতুন তোমাৰ সাবজেক্টৰ এখন বুক ডাউনলোড কৰিলা এখন আকৌ পঢ়িলা হয় না হেতু টমিহঁতৰ ক্ষেত্ৰত হয় যে সিহঁতি মানে সিহঁতৰ সেই টেলিবুকসতে মিলিয়নস অফ বুকস ডাউনলোড কৰিব পাৰে কিন্তু আমাৰ কি হয় যে এই প্ৰিন্টেড বুকস এখন পঢ়ি হৈ যোৱাৰ পিছতটো এখন কোনো কাম নাথাকে টমিয়ে হেকাৰণে হেতুক ওয়েস্ট বুলি কৈছে বুজি পাইছা সেই কথাটোলে কৈছে বুজি পালা এখিনলৈকে এতিয়া টমি কথা শুনি পেলাই মাৰ্গি কিবা এটাটো ক'ব ন সো তাই কি কৈছে চোৱা যে same with mine
said Margie. এটা Margie টমি কৈছে যে হয় হেতু মোৰ লগত একেটাই হয় মানে তুমি যেনেকুৱা কৰা মই হেতুৱে কৰো মানে টমি কৈছে মাৰ্গিয়ে যে যেনেকৈ টমিয়ে টেলিবুকছত এখন মানে কিতাপ পঢ়াৰ পিছত সি মিলিয়নছ অফ বুকস ডাউনলোড কৰিব পাৰে পঢ়ি থাকিব পাৰে বুজি পাইছা আৰু যেটো ওয়েষ্ট নাযায় পেলাই দিব লগিয়া নহয় তেনেকৈ মাৰ্গিও কি হয় তাইওটো টেলিবুকছে পঢ়িছে আৰু সেই টেলিবুকছত তাই কি কৰিব পাৰে যে এখন মানে কিতাপ পঢ়াৰ পিছত তাই মিলিয়নছ অফ বুক তাই ডাউনলোড কৰিব পাৰে আৰু তাইও হেতুৱে কৰে মানে পেলাই দিব লগিয়া নহয় হেতু ওয়েষ্ট নাযায় বুজি পাইছা পঢ়ি থাকিব পাৰে সো সেই কথাটো কৈছে যে সেম উইথ মাইন্ড মানে মোৰ লগতো হেতুৱে হয় মই মানে হেতুৱে কৰো তুমি যেনেকৈ কৰা আৰু ইয়াত কৈছে চোৱা she was 11 and had not seen as many telebooks as Tommy had he was 13 এতিয়া ইয়াত আমাক মাৰ্গি আৰু টমিৰ এজ দুটা কথা কৈছে কিমান এজ হৈছে দুইটাৰ যেটো অলৰেডি মই তোমাক কৈছিলো যে তাই হৈছে 11 বছৰীয়া আৰু টমিয়ে এতিয়ালৈকে যিমান টেলিবুকস দেখা পাইছে বা হি টেলিবুকছত যিমান কিতাপ পঢ়িছে সিমান কিতাপ কিন্তু মাৰ্গি এতিয়ালৈকে দেখা নাই বা পঢ়া নাই কাৰণ টমিৰ বয়সটো হৈছে 13 বছৰ আৰু টমি হৈছে মাৰ্গিতকৈ 2 বছৰ ডাঙৰ হয় বুজি পাইছা সো 2 বছৰ যেটো তিহতৰ মাজত ডিফাৰেন্স আছে সো টমিৰ যেটো এজ সেই এজটোৰ তুলনাত মাৰ্গি কি হৈছে সৰু হয় 2 বছৰ হেতু কাৰণে কি হৈছে মাৰ্গিও টেলিবুকস পঢ়িছে কিন্তু মাৰ্গিতকৈ টমিয়ে টেলিবুকস বেছিকে পঢ়িছে কাৰণ সি ডাঙৰ হয় নাই সো হেকাৰণে সি বেছিকে পঢ়িব লাগে আৰু লগতে কি হৈছে যে মাৰ্গিতকৈ টমিয়ে বেছি টেলিবুকস কি দেখা পাইছে মানে বুজি পাইছা সেই কথাটো বুজাইছে ওকে সো যেনেকৈ এটা তোমালোকে চাই ল 5th স্ট্যান্ডাৰ্ডত থকা ষ্টুডেন্ট এটাতকৈ আমি 9th স্ট্যান্ডাৰ্ডত থকা ষ্টুডেন্টটাই বেছিকে পঢ়িব লাগে নাই হয় না বেছিকে কিতাপ পঢ়িব লাগে তেনেকুৱা ধৰণৰ এটা কথাই বুজাইছে ওকে সো এতিয়া তোমালোকে বয়স কিটা চাই ল যে মাৰ্গিৰ বয়স কিমান 11 মনত ৰাখিবা এইবোৰ কোৱেশ্চন আহে যে মাৰ্গিৰ বয়স হৈছে 11 বছৰ আৰু টমিৰ বয়সটো কিমান হৈছে যে টমি was 13 টমিৰ বয়স হৈছে 13 বছৰ ওকে বুজি পালা আৰু তোমালোকে এখিনতে সোৱা টেলিবুকসৰ কথাটো মই তোমালোকক কৈ দিও মিনিংটো কৈ দিলে ভাল হয় মই অলৰেডি তোমালোকক কৈছো যে টেলিবুকস যেটো আমি ভৱিষ্যতে পাম হয় নাই লৰাছলে পঢ়িবলৈ পাব সো টেলিবুকস একচুয়ালি কি হয় মিনিংটো যে টেলিবুক হৈছে এ বুক দ্যাট ইজ ডিসপ্লেড অন এ স্ক্ৰিন such as a television or computer books that the children read on their television screen okay মানে কি যে টেলিভিশন মানে টিভি বা কম্পিউটাৰৰ পৰ্দাত বা কম্পিউটাৰ স্ক্ৰিনত যি মানে প্ৰদৰ্শিত হয় আমি পঢ়িব পাৰো যিবিলাক কিতাপ সেইবিলাকক টেলিবুকস কয় ওকে আৰু এই টেলিবুকস বিলাক কি হয় যে চিলড্ৰেনে লৰাছলি বিলাকে কি কৰে টেলিভিশন পৰ্দাত বা কম্পিউটাৰ স্ক্ৰিনত পঢ়ে ওকে আৰু টেলিবুকস এখনৰ ইমেজ মই তোমালোকক দেখাই দিও ভৱিষ্যতে কেনেকুৱা ধৰণৰ হ'ব কিন্তু এখনে যে হ'ব হেতুকে মই তোমালোকক ডাঠি কৰিব নোৱাৰো কিন্তু এনেকুৱা এখনে হ'ব বুজি পাইছা যে টেলিবুক হৈছে আৰু এই টেলিবুকখনত কি হয় চোৱা এইবিলাক ওয়াৰ্ডছ আছে দেখিছা এইবিলাক আৰু এইবিলাক ডায়াগ্ৰাম আছে আৰু কিবা তলত এনেকা ডিভাইস আছে এনেকে যদি আমি ক'বাত ক্লিক কৰো তেনেহলে নেক্সট স্লাইডটো আহে বুজি পাইছা নেক্সট স্লাইডটো অহাৰ লগে লগে ইয়াত নিউ ওয়াৰ্ডছ আহি যায় বুজি পালা আকৌ নেক্সট স্লাইড কৰিম আমি আকৌ নিউ ওয়াৰ্ডছ আহি যায় যেনেকৈ প্ৰিন্টেড বুকত কি হয় যে এই পেজটো যিখিনি কথা আছে সেইখিনিয়ে থাকে আকৌ এটুলে যদি যাও ইয়াত যিখিনি আছে সেইখিনিয়ে থাকিব চেঞ্জেস নহয় মানে একেখিনিয়ে থাকে কিন্তু টেলিবুকছত আমি যেটা স্লাইড চেঞ্জ কৰো তেতিয়া নিউ মানে ওয়াৰ্ডছ বিলাক আহি থাকে মানে আমি পঢ়ি গৈ থাকো স্লাইড চেঞ্জ কৰি বুজি পাইছা এনেকুৱা টেলিবুক 100+ ইয়াৰ্ছ অফিচৰ হয়তো দেখিবলৈ পাব লৰাছলি বিলাকে ওকে এনেকৈ পঢ়িব লাগিব সিহঁতি ঠিক আছে বুজি পালা টেলিবুক কি হয় তাৰ পিছতে তোমালোকে চোৱা এটা নেক্সট কি কৈছে কথাখিনি she said where did you find it এতিয়া মাৰ্গে টমি খুদিলে যে তুমি এই ৰিয়েল বুকখন ক'ত পালা খুদিছে তাই কাৰণ তাই কিউৰিয়াছ আছে ন ক'তনো পালে ই এখন যিখন মানে এক্সিষ্ট নকৰে আমাৰ ৱৰ্ল্ডত আজিলৈকে দেখা নাই ক'ত পালে ই ওকে তাৰ পিছতে এতিয়া টমিয়ে সেই কথাটো শুনি কি ক'লে যে ইন মাই হাউচ হি পইণ্টেড উইদাউট লুকিং বিকজ হি ৱাজ বিজি ৰিডিং ইন দ্য এটিক এতিয়া ইয়াত কি কৈছে টমিয়ে কৈছে যে এই কিতাপখন মই মোৰ ঘৰত পালোঁ ওকে আৰু সেই কথাটো সি কেনেকৈ কৈছে জানা সি এনেকৈ পইণ্ট আউট কৰি পেলাই কৈছে মাৰ্গিলে নোচোৱাকৈ মাৰ্গিৰ মুখলৈ নোচোৱাকৈ সি এনেকৈ পইণ্ট আউট কৰি কৈছে কাৰণ সি কিতাপখন পঢ়াত খুব বিজি আছিলে আৰু বিজি থকাৰ কাৰণে সি পইণ্ট আউট কৰি কৈছে এই কিতাপখন মই মোৰ ঘৰত পালোঁ আৰু ইন দ্য এটিক মানে মোৰ ঘৰৰ যি এটিক হয় যে ষ্ট'ৰ ৰুম য'ত বস্তুবিলাক মানে সাঁচি ৰখা হয় বুজি পাইছা ষ্ট'ৰ কৰি ৰখা হয় তাতে পালোঁ ওকে আৰু এতিয়া চোৱা এটিক মানে কি মিনিংটো এতিয়া চোৱা ইয়াত এটিকৰ মিনিংটো হৈছে যে এ স্পেচ জাষ্ট বিলো দ্য ৰুফ ইউজড এজ এ ষ্ট'ৰ ৰুম দ্য স্পেচ অৰ ৰুম জাষ্ট আণ্ডাৰ দ্য ৰুফ অফ এ হাউচ অফেন ইউজড ফৰ ষ্ট'ৰিং থিংছ ঘৰৰ চালৰ তলত থকা ঠাই আৰু যি প্ৰায় বস্তু জমা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয় প্ৰত্যেক মানুহৰ ঘৰতে ষ্ট'ৰ ৰুম থাকে আৰু ইয়াত এটিক মানে হৈছে য'ত মানে বস্তুবিলাক মানুহে জমা কৰি ৰাখি থৈ দিয়ে বুজি পাইছা কিছুমান বস্তু দৰকাৰী হয় কিন্তু য'ত ত'ত থ'লে দিগদাৰ হয় নাই ঠাইও বেছিকৈ খায় সেইটো কাৰণে এনেকৈ জমা কৰি এটা ৰুমত ৰখা হয় সেইটোক এটিক বুলি কোৱা হয় আৰু মই তোমালোকক এটিকৰ ইমেজ এটাও
দেখাই দিম তোমালোকে বুজি পাবা এনেকুৱা যে এটিক হয় সেইটো মই কৈ দিব নোৱাৰো যে টমিৰ ঘৰত এনেকুৱা এটিকেই আছিলে কিন্তু জাষ্ট মই তোমালোকক অভাৰভিউ এটা দিব পাৰো এনেকে ইমেজখন দেখাই পেলাই যিখন 100 বছৰ আগৰ কিতাপ সি উদ্ধাৰ কৰিছিলে ওকে বুজি পালা এটো এটিক হয় ঠিক আছে তাৰপিছত নেক্সট লাইনখিনি চাও কি সুধিছে আমাক মানে কি কৈছে ওকে হোৱাট ইজ ইট এবাউট এতিয়া আকৌ মাৰ্গেট টমি সুধিলে যে এই কিতাপখনত কিহৰ বিষয়ে লিখা আছে কি আছে কিতাপখনত ওকে তেতিয়া টমিয়ে মাৰ্গিক কি বুলি ক'লে চোৱা যে স্কুল এই কিতাপখনত স্কুলৰ বিষয়ে লিখা আছে স্কুল মানে সিহঁতে যে স্কুল সিস্টেম পাব 100+ ইয়াৰ্ছৰ পিছত সেই স্কুল সিস্টেমৰ বিষয়ে নহয় বৰ্তমান আমি যি স্কুল এডুকেশ্যন সিস্টেম মানে আমি পাই আছো স্কুল বিল্ডিঙত গৈ পঢ়া শুনা কৰা ক্লাছমেটছৰ লগত একেলগে বহি হিউমেন টিচাৰ্ছে পঢ়োৱা বুজি পাইছা সেই যিখিনি মানে এতিয়াৰ সিস্টেম আমি লাভ কৰি আছো সেই সিস্টেমটোৰ কথা এই কিতাপখনত লিখা হৈছে কাৰণ প্ৰিন্টেড বুক হয় ন প্ৰিন্টেড বুক যেতিয়া সেই প্ৰিন্টেড বুকখন যিখন হেতি পাইছে সেইখনটো আমি এটা যেটো মানে সময়ত বাস কৰিছো এই সময়টোতে এক্সিষ্ট কৰিব সেইটো সময়টো এক্সিষ্ট নকৰে সিহঁতি বাস কৰা সময় সো এই সময়টো যেটো এক্সিষ্ট কৰিব আমি বৰ্তমান যেটো এডুকেশ্যন সিস্টেম লাভ কৰি আছো সেই সিস্টেমটোৰ বিষয়ে সেই কিতাপখনত লিখা হৈছে বুজি পাইছা আৰু যেটো মানে স্কুল সিস্টেমত বা যে প্ৰিন্টেড বুক যেটো সময়ত এক্সিষ্ট কৰিছিলে যেটো সিস্টেমত কি হৈছিলে যে মাৰ্গিৰ ককাকৰ ককাকে পঢ়িছিলে বুজি পাইছা ঠিক আছে সো তোমালোকে বুজি পালা এখিনলৈকে ওকে সো এতিয়া আমি এখিনলৈকে যদি বুজি পালো তেনেহলে আমি নেক্সট কথাখিনিলে যাম